এতিয়া মানে নাইটৰ খানা যোগাৰ কৰি আছোঁ। বাকী চববিলাক হৈ গৈছে। আমাৰ মানে দোকানৰ পৰা আহি পোৱা নাই আমাৰ এওঁ, আৰু আহি পালে আৰু খানা খাবৰ কাৰণে গোটেইকেইটাই বহি যাম। আৰু এতিয়া মানে মাইনাহঁতেও পঢ়ি আছে, পঢ়ি থকাৰ কাৰণে মই মানে চবখিনি ৰেডি কৰা হ'ল। যিহেতু মোৰ কাপোৰখিনি ফ্ৰাই কৰিব আছিলে, সেই কাপোৰখিনি পুৰি আছোঁ মই এতিয়া। কাপোৰখিনি হ'লে আৰু বাকী গোটেইখিনিয়ে ৰেডি হ'ল। আৰু এতিয়া আপোনালোকে ভাত বনাই আছেনে, ভাত খালে আপোনালোকে ক'ব দেই। আৰু মই কিন্তু এতিয়া কিটচেনতে আছোঁ। আৰু আজি আমি ভাত কিহেৰে খাওঁ আপোনালোকক দেখাম, আৰু আপোনালোকে চাব দেই, নোচোৱাকৈ নাথাকিব। একদম ভিডিঅ'টো শেষলৈকে চাব। আৰু আপোনালোকে কি খালে তৰকাৰী আপোনালোকে ক'ব। আৰু মই এতিয়া ডাইনিঙত গোটেইখিনি ৰেডি কৰি থৈ দিছোঁ। এতিয়া ফোন কৰিছোঁ যে আহি থকা বুলি কৈছে। এয়া আমাৰ সৰু কইনাই বহি আছে ভাত খাবৰ কাৰণে। আৰু এয়া মই এইফালে দালি আৰু পাপৰ, দেখিছেনে? এয়া পাপৰ আৰু এইটো দালি। আৰু এইফালে মই যিটো বস্তু ভাল পাওঁ আপোনালোকক দেখায়ে থাকোঁ, চবতকৈ ফেভাৰেট হৈছে আমৰ আচাৰ, নেমু, আৰু এইটো অগণি জ্বালা বুলি কওঁ আমি। আপোনালোকে কি জ্বালা বুলি কয় সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মানে এইখিনি বস্তু থাকিলে দালিৰ লগত নক'ব আৰু, মোৰ এটা জিভাৰ পানী পৰি গৈছে আৰু এইফালে আছে, আপোনালোকে চাব দেই, চিকেন, লোকেল চিকেন এটা আপোনালোকক মই অকণমান ভিডিঅ' এটা কৰি দিছিলোঁ, আপোনালোকে দেখাই পাইছে। আৰু সেয়া মই বনাই উঠিলোঁ। আৰু আজি ভাত খাবৰ কাৰণে আমাৰ কাকা আহিব, কাকাৰ কাৰণে দালি, বিশেষ আইটেম একো নাই, দালি আৰু এইফালে পাপৰ, এইফালে চিকেন বনাই থৈ দিছোঁ এই ধুনীয়াকৈ। এতিয়া ঢাকি দিওঁ। কাৰ কাৰ খাওঁ খাওঁ লাগিছে বাৰু আপোনালোকক ক'ব দেই। দেখি কেনেকুৱা লাগিছে, দেখি ভাল লাগিছেনে বাৰু? একদম খাবৰ কাৰণে জহা চাউলৰ ভাত আৰু পাপৰ, দালি, চিকেন, আচাৰ, বৰ ধুনীয়া লাগিব। আৰু মই ভাতখিনি বাঢ়ি অনা নাই, যিহেতু কুকাৰতে আছে। আৰু জহা চাউলৰ ভাত বনাইছোঁ যে বৰ ধুনীয়া লাগিব আৰু খাই পেলাই। আৰু এতিয়া মই আনি ৰেডি কৰি থৈ দিছোঁ। আৰু আপোনালোকে বহুত 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 মৰম দি গৈছে, সেই গতিকে বহুতখিনিয়ে মানে উৎসাহ বাঢ়ি গৈছে আৰু ভাল লাগিছে। আপোনালোকে এনেকুৱাকৈ মৰম দি যাব আগলৈকে। আৰু এয়া মই ভাতখিনি কুকাৰৰ পৰা নুমোৱা নাই, যিহেতু ঠাণ্ডা হ'বতো, সেই গতিকে মানে ঢাকনিখন মাৰিয়ে থৈ দিছোঁ। আৰু আপোনালোকক মই দেখাইছোঁ যে কিছুমানে আকৌ ক'বতো মিছা কথা কৈছে বুলি, সেই গতিকে মানে মই আকৌ আপোনালোকক দেখাই দিলোঁ আৰু এবাৰ। এতিয়া চব বোলে ঢাকি চাকি থৈ পেলাই মই বহি থাকোঁ আৰু এটা কিবা বেলেগ বস্তু কাটিব লাগিব। যেতিয়া আমাৰ অসমীয়াৰ মান তাতে পায় সন্মান, সেনেকুৱা কথা। এই সন্মানটোৰ কাৰণে এতিয়া মই ৰেডি কৰোঁ। আৰু বাকী ভাত পানী খাই এতিয়া 12টামান বজাত শুব যাম। আৰু ভালে ভালে চবে ভালে ভালে থাকে যদি আকৌ কালিলৈ লগ পাম। আজি এতিয়া অসমীয়াৰ মান তাতে পাম সন্মান, এইটো ৰেডি কৰিছোঁ দেই। আজিৰ ভিডিঅ'টো ইমানে। ভাত খোৱা চোৱা দেখাবই নোৱাৰিম, যিহেতু ইয়াত দেৰি হ'ব। আৰু এতিয়া টোপনি লাগিয়ে আহি আছে, মোৰ চকু টানি নি আছে। নিলে কি হ'ব, কিন্তু আমাৰ কি হয় জানানে? আমাৰ এওঁ দোকান দিয়েতো, আমাৰ এওঁ দোকান দিয়ে, মোৰ কাকা দুটাও মানে দোকানে দিয়ে। আমাৰ ইয়াতে চক আছে, চকত মানে দোকান দিয়ে। আৰু অকল মোৰ বুলিয়ে নহয়, আমাৰ বৌহঁতৰ মানে বহুত খং। আৰু দোকানী মানুহ সদায় ধৰ দেৰি হৈ দোকানৰ পৰা আহোঁতে পটককেনো ক'ত আহিব আৰু 9টা 10টাত, সিহঁতৰ আহিবনে দেৰিয়ে হয়। আমি দিনত কাম বন এনেকৈ কৰি থাকি পেলাই অকণমানতো গধূলি তাৰমানে বিচনাখনত পৰাৰ লগে লগে টোপনি ভাৱ হৈ যায়। আৰু তাৰপিছত ঠিক মানে অকণমান চিলমিল টোপনি আহিব ধৰে। আৰু ভাত নাখাওঁ বাৰু, তেওঁ আহিবলৈকে মই ৰখোঁ। আৰু মাইনাহঁতক তেওঁ কেতিয়াবা ইহঁতে দেৰিলৈকে থাকিব নোৱাৰেতো, চিলমিলকৈ টোপনি অহাৰ পিছতেতো তেওঁ মাতিব মোক, আৰু মোক নাম কাঢ়িয়ে মাতে, বা মোক হ'লেও মাতো, বা আমাৰ চানি বা ৰুহীক সেনেকৈ মাতে। আৰু মই মানে এবাৰ উঠিব মন নাযায়, তাৰপিছত আকৌ দ্বিতীয়বাৰ আকৌ যেতিয়া মাতে মানে ধৰফৰকৈ উঠোঁ। আৰু
যে আহিলে দৰজাখন খুলি দিবই লাগিব। তাৰপিছত তেওঁ মানে বাহিৰৰ কামখিনি কৰি পেলাই সেনেকৈ আহিব আৰু গেট চেট তালা চালা মাৰি পেলাই একেবাৰে তেওঁ আহে। কিন্তু এটা কথা বহুত ভাল লাকি আৰু মই যদি বিচনাত থাকোঁ, দৰজাখন খুলি দি যদি মই বিচনাত থাকোঁ, মানুহটো মানে কেতিয়াও মোক এনেকৈ নকয় যে মোক ভাত খাব নিদিয়ে নেকি, কেতিয়াও নকয়। দৰকাৰ হয় নিজে বাঢ়ি খাব আৰু দৰকাৰ হয় ভাবে তাৰমানে একদম মই নৰা অৱস্থাতহে মানে মই বিচনাত বাগৰি থাকোঁ। আৰু পাৰা বজালৈকে মই আহি পোৱাৰ লগে লগে মানে মই মোৰ কাম যিখিনি মই ভাত পানী ৰেডি কৰিব লাগে মই কৰিয়ে দিওঁ। সেই গতিকে তাৰমানে সেইখিনিৰ পৰা বহুত লাগে আৰু বহুতখিনি হেল্প কৰে দেচোন মোক। ৰাতিপুৱা ইহঁত স্কুল যাব লাগে, টিফিন দিব লাগে, খাব লাগে, এইখিনি কৰোঁতে বহুত দিগদাৰ হয়, মোৰ চুৰফনিয়ে দিব লাগে। সেইখিনিতো মোক বহুতখিনি হেল্প কৰে। আৰু এতিয়া ধৰ ডাঙৰ মাইনাক গাড়ীতে দি দিছে, সৰু মাইনাকো গাড়ীতে দি দিছে, সেইখিনিৰ পৰা অকণমান মোৰ ভাল হৈছে। তেওঁ থাকিলে ধৰ মই অকণমান ৰুম চুম চাফা কৰিবলৈ সুবিধা হয়। আৰু একচুৱেলি এনেকুৱাই হ'ব লাগে, হাজবেণ্ড ৱাইফৰ ভিতৰত দুয়োটাৰে ইটো সিটো মৰম বুজি পাব লাগে। আৰু বেলেগ কি ক'ম, এইখিনিয়ে আৰু দুয়োটাৰে ইটো সিটো বুজি পাব লাগে। আৰু মোৰ কষ্টখিনি তেওঁ অনুভৱটো বুজি পায়, বা আজি অকণমান দৌৰা দৌৰি হৈছে, বা আজি কাম কৰা মানুহজনে লাগিছে, তাই ভাগৰ লাগিছে, আজি তাইক মানে এইখিনিৰ পৰা মোৰ অসুবিধা নাই, তো এইখিনি টাইম তাৰমানে তাই টোপনি মাৰিব, তাইক নজগাওঁ। আৰু কেতিয়াবা যদি মোৰ টোপনি নাহে, কেতিয়াবা যদি টোপনি আহে মানে তেওঁ নাহাৰ আগত মাইনাহঁতে পঢ়ি থাকে, মানে আমাক নজগাবি, একদম লাহে লাহে মানে কথা ক'ব দিয়ে ইহঁতক। মোৰ এদিনাখন ইমান বেয়া লাগিছে, ৰাতি 1:20 হৈছে আৰু। তাৰপিছত মই বোলো তুমি কি এনেকৈ শুই আছা, ভাত খোৱা নাই? নাই আৰু মোৰ জগাব বেয়া লাগিল, সেইকাৰণে মোৰো মানে ভাতকেইটা বাঢ়ি খাব মন নাই, সেইকাৰণে মানে মই এনেকৈ শুলোঁ। মোৰ ইমান বেয়া লাগিছে, ৰাতিয়ে উঠি গৰম গাখীৰ কি দিম আৰু, সেইখিনি বৰ ভাত চাত নাখায়ে যিহেতু, গাখীৰ গৰম কৰি পেলাই মই গাখীৰখিনি দিছোঁ, গাখীৰখিনি খাই টোপনি যাই আছে। এনেকুৱা মানে তেওঁ মানে আমাৰ দুখটো পূৰা বুজি পায়। সেই গতিকে তেওঁলোকৰ মৰম স্নেহ আৰু দুখ ভাগৰখিনি আমি জানিব লাগিব, যিহেতু আমাৰ কাৰণে বহুত 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 বেছি কষ্ট কৰি আছে, ল'ৰা ছোৱালীৰ কাৰণে কষ্ট কৰি আছে। সেই গতিকে আজি অকণমান ঘৰুৱা কথা ক'লোঁ, আপোনালোকে বেয়া নাপাব। আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰি দিলোঁ। মই হাতত তামোল লৈয়ে আছোঁ এনেকৈ। আৰু আজি বাই বাই, গুড নাইট সকলোকে। আজি ভিডিঅ'টো সামৰিলোঁ।